99% আমাক দিয়ক, 1% সিহঁতক এই ঘৰিয়ালৰ চকু পানী টকা কেইটাক দিয়ক। 1% এই ঘৰিয়ালৰ চকু পানী পতা টকা এই কংগ্ৰেছক দিয়ক, 99% আপোনালোকে আমাৰ বিজেপিক দিয়ক। এইবাৰ আপোনালোকে চাই লওক আপোনালোকৰ এই অঞ্চলৰ পৰিৱৰ্তন হয় নে নহয়। আৰু তৎসত্ত্বেও আপোনালোকে জুৰিমালি আমাৰ একমাত্ৰ প্ৰাৰ্থী পদুম ফুলৰ প্ৰাৰ্থী জুৰিমালি ডাঙৰীয়ানীক 99% ভোট দিয়ক। আমাৰ ৱাৰ্ড মেম্বাৰৰ প্ৰাৰ্থীক আপোনালোকে 99% ভোট দিয়ক, দেখিব আপোনালোকৰ পৰিৱৰ্তন। তৎসত্ত্বেও যদি পৰিৱৰ্তন নকৰো 26ত মোক ভোট দিব নালাগে আপোনালোকে। নবলে ডাইৰেক্ট কৈছো 26ত মোক ভোট দিব নালাগে। আপোনালোকে এবাৰ মৰম কৰি চাওক, এবাৰ মৰম কৰি চাওক, আপোনালোকৰ বিধায়ক হেমন্ত ঠাকুৰৰ ওপৰত বিশ্বাস কৰি চাওক, আপোনালোকে ভোট দিলে আপোনালোকৰ কাম হ'ব। খোলাখুলি কথা। কথাটো এনেকুৱা ধৰণৰ যে আমি আমাৰ বিধায়কৰ দায়িত্ব সকলো জাতি জনগোষ্ঠী আৰু সকলো অঞ্চলৰ উন্নয়ন, কিয়নো আমাৰ এটা অঞ্চল যাতে পিছপৰি নাথাকে, সকলো অঞ্চলৰ উন্নয়ন হ'ব লাগে। আৰু সকলো উন্নয়ন কিয়নো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক শ্ৰেষ্ঠ 5খন ৰাজ্যত বিচাৰিছে। মণিয়াৰীত উপস্থিত হৈ কিনে ভালে লাগিছে। মাননীয় বিধায়ক মহোদয় ইয়াত উপস্থিত হৈছে আৰু ৰাইজৰ সঁহাৰি খুবেই ভাল। ৰাইজে আমাক এতিয়া মাৰ বান্ধি থিয় হৈছে যে ৰাইজে আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টীক ভোট দি জয়যুক্ত কৰিব। আৰু গোটেইখিনি ঘূৰিলোঁ, মই ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছোঁ, ৰাইজৰ সঁহাৰি খুবেই ভাল পাইছোঁ। মই আঞ্চলিক সদস্য মই 51 নম্বৰ মালিয়াটা পঞ্চায়তৰ পৰা খেলিছোঁ। মই জয়ী হ'ম বুলি একদম 110% দিছোঁ। মইতো জয়ী হ'মেই আৰু ৰাইজৰ কাম কৰিম বুলি মানে প্ৰতিশ্ৰুতি দিছোঁ।